हेलो एवरीवन वेलकम टू नॉलेज ऑफ साइंस। आज এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশনৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো। এইটো কোশ্চেন পেপাৰ কামৰূপ ডিস্ট্ৰিক্টৰ ক্লাস 10ৰ এছামিছৰ কোশ্চেন পেপাৰ। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তোমালোকে এই এছামিছৰ কোশ্চেন পেপাৰখন চাই যাবা। ইয়াত যিবোৰ কোশ্চেন আছে এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে, লগতে এইবোৰ তোমালোকৰ ফাইনেলতো আহিব পাৰে। সো তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কোশ্চেনবোৰ কেনেকুৱা আহিছে তোমালোকে চাবা। আৰু ইয়াৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। তেনেহলে চোৱা আমি কোশ্চেন পেপাৰখন চাও। তো কোশ্চেন পেপাৰখনৰ ফুল মাৰ্ক আছিল 100 আৰু টাইম তোমালোকক দিছে 3 আৱাৰ্স। তাৰ পিছত তোমালোকক এক নম্বৰ কি দি আছে চোৱা। এক নম্বৰত তোমালোকক 4টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে 1 মাৰ্কৰ। তো এইবোৰ চোৱা কি দিয়া আছে। আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে, কোদাছৰ কোনে কৈছিল। খ নম্বৰ দিয়া আছে ৰাহুল সংকীৰ্তনৰ আচল নাম কি। গ নম্বৰ দিয়া আছে অসমীয়া গড়ক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়া ব্যক্তিগৰাকীৰ নাম কি। খ নম্বৰ দিয়া আছে নাৰায়ণ মুক্তি কোন। আৰু ঙ নম্বৰটো দিয়া আছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ ৰচক কোন। তাৰ পিছত তোমালোকক 2 নম্বৰত যিকোনো 3টা কোশ্চেন লিখিব দিছে আৰু তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। তো ক নম্বৰটো কি দিছে চোৱা। উদ্যোগী সম্পৰ্কে বিজিত কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। খ নম্বৰ দিয়া আছে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি। গ নম্বৰ দিয়া আছে সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। তাৰ পিছত তোমালোকক খ নম্বৰ দিয়া আছে জন কিটছ কোন, তেওঁৰ কণ্ঠ কবিতাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। ঙ নম্বৰ দিয়া আছে লৰ্ড কাৰ্জন কোন, তেওঁ কাৰ পৰামৰ্শ মতে কাজিৰঙা সংৰক্ষণৰ দায়িত্ব লৈছিল। প্ৰথম দিয়া আছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি, তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। তাৰ পিছত 3 নম্বৰত তোমালোকক 2টা কোশ্চেন দিয়া আছে, এটা 3 মাৰ্ক কৈ দিয়া আছে। তো ক দিয়া আছে কি চোৱা। এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ নিচিনা এখন প্ৰচেষ্টাৰ কাম বুলি কিয় কোৱা হৈছে বুজাই লিখা। খ দিয়া আছে ভাৰতৰ সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, কোদাছৰ তাৎপৰ্য বুজাই লিখা। গ নম্বৰটো তোমালোকক দিয়া আছে কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলে সকলক অৱগত কৰিছিল। তো তোমালোকক 3টা দিয়া আছে, যিকোনো 2টা লিখিব লাগে। তাৰ পিছত তোমালোক 4 নম্বৰটো কি দিয়া আছে 2টা প্ৰশ্ন লিখিব কৈছে আৰু ইয়াৰ এটা তোমালোকৰ 4 মাৰ্ক কৈ দিয়া আছে। তো এইবোৰ তোমালোকে চোৱা কি দিয়া আছে। এজন উদ্যোগী হোৱাটো যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়, কোদাছৰ পাঠৰ দ্বাৰা বুজাই লিখা। খ নম্বৰ দিয়া আছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, কোদাছৰ বুজাই লিখা। গ দিয়া আছে একোখন অৰণ্য মানুহৰ হাওফাওৰ নিচিনা, কোদাছৰ তাৎপৰ্য বুজাই লিখা। তাৰ পিছত তোমালোকক 5 নম্বৰত কি দিয়া আছে চোৱা। 5 নম্বৰত তোমালোকক ফিৰ 1 মাৰ্কৰ কোশ্চেন দিয়া আছে 3টা। তো কি কৈছে ক নম্বৰটো মাধৱদেৱে ৰচিত বৰগীতটি কি ভাৱ প্ৰকাশ পাইছে। খ নম্বৰ দিয়া আছে কোনজন আহোমে ৰজাৰ ৰাজত্বকালত আজান ফকীৰ অসমলৈ আহিছিল। আৰু গ নম্বৰ দিয়া আছে বিহংগ শব্দৰ অৰ্থ কি। তাৰ পিছত তোমালোকক 6 নম্বৰত যিকোনো 2টা কোশ্চেন লিখিব কৈছে আৰু এটাতে তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। তো ক কি দিয়া আছে চোৱা। মাধৱদেৱৰ 2খন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা। খ নম্বৰ দিয়া আছে আজান ফকীৰৰ প্ৰকৃত নাম কি, তেওঁ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে। আৰু এইটো গ হ'ব লাগিছিল, এইটো কি দিয়া আছে ৰঘুনাথ চৌধুৰীৰ গল্পপুথি 2খনৰ নাম লিখা। তাৰ পিছত তোমালোকক 7 নম্বৰত 3 নম্বৰ এটা কোশ্চেন দিছে যে বৰগীত কাক বোলে, ইয়াৰ 2টা বৈশিষ্ট্য লিখা। তাৰ পিছত তোমালোকক 8 নম্বৰত তোমালোকক মূলভাৱ দিয়া আছে, হয়তো তোমালোকে বৰগীত নাইলে প্ৰশস্তি যিকোনো এটা লিখিব লাগে। ইয়াত তোমালোকৰ 4 মাৰ্ক দিয়া আছে। তাৰ পিছত তোমালোকক ব্যাখ্যা দিয়া আছে, 2টা ব্যাখ্যা দিয়া আছে তোমালোকক। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰসুল লুকাই আছে মমিনৰ আঁৰত। আৰু খ নম্বৰ দিয়া আছে মক্কাত দূৰত চাহাই জীৱই মাৰে তালি, যেনে চালে চলৰ লগত দৰিয়াৰ টপালি। আৰু ইয়াতে তোমালোকক এটা লিখিব কৈছে। তাৰ পিছত তোমালোকক 10 নম্বৰত কি দিয়া আছে তলৰ পদ্যাংশ পঢ়ি উত্তৰসমূহ লিখা। মানে এইটো তোমালোকক কিছুমান লাইন দিয়া আছে, এইটো পঢ়ি তোমালোকক এই উত্তৰবোৰ লিখিব গৈছে। কোনবোৰ উত্তৰ এইবোৰ লিখিব গৈছে যে অসমৰ লোকসকল সাধাৰণতে বিহুৰ ওপৰত নিৰ্ভৰশীল। খ নম্বৰ অসমৰ ঐতিহাসিক মন্দিৰটোৰ নাম কি। গ নম্বৰ অসমত পালন কৰা দুবিধ উৎসৱৰ নাম লিখা। আৰু ঘ নম্বৰ দিছে অসমৰ সংস্কৃতি বৈচিত্ৰ্যপূৰ্ণ বুজাই লিখা। তাৰ পিছত তোমালোকক 11 নম্বৰত কি আছে যিকোনো 5টা তোমালোকক গ্ৰামাৰ ইয়াৰ পৰা লিখিব গৈছে। তো তোমালোকক বেশ বাক্য সহ সমাসৰ নাম লিখিব গৈছে। 2 নম্বৰ সন্ধি ভাঙা দিয়া আছে। 3 নম্বৰ প্ৰত্যয় ভাঙা দিয়া আছে। খ নম্বৰ তোমালোকক সমাৰ্থক শব্দ দিয়া আছে। ঙ নম্বৰ তোমালোকক বাক্য ৰচনা দিয়া আছে। আৰু প্ৰথম নম্বৰৰ পৰা কি দিয়া আছে পৰা আৰু অধি উপসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। তো তোমালোকক এইকেইটা দিয়া আছে আৰু ইয়াৰ ভিতৰত তোমালোকক যিকোনো কেইটা লিখিব লাগে, 5টা লিখিব লাগে। ইয়াতে তোমালোকক 10 মাৰ্ক দিয়া আছে। নেক্সট 12 নম্বৰ কোশ্চেনটো তোমালোকক এখন ৰচনা লিখিব কৈছে। হয়তো তোমালোকে বিজ্ঞানৰ অৱদান পঢ়িব পাৰা, নহলে অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ লিখিব পাৰা। এই 2খন দিয়া আছে, এই 2খনত তোমালোকক এখন লিখিব কৈছে। এই যেটো বিজ্ঞানৰ অৱদান আছে এইটো তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেন্ট হয়। সো তোমালোকে এই ৰচনাখন ভালকৈ চাই যাবা। তাৰ পিছত তোমালোকক 13 নম্বৰত কি দিয়া আছে চোৱা। তোমার দ্রুতপাঠৰ সন্নিবিষ্ট যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ আৰু সাজপাৰৰ বিষয়ে লিখা। তো যিকোনো 2টা লিখিব কৈছে। তো ইয়াতে তোমালোকক 6 মাৰ্ক দিয়া আছে।
তাৰপিছত তোমালোকক চমুটুকা লিখিব কৈছে যিকোনো দুটা। তো ইয়াতে যাদৱ পায়েং দিয়া আছে, ভীমবৰ দেউৰী দিয়া আছে আৰু ৰাঘৱ মৰাণ দিয়া আছে, যিকোনো দুটা লিখিব লাগে। তাৰপিছত তোমালোকক খ নম্বৰতো তোমালোকক যিহেতু 1 নম্বৰী কোশ্চেন দিয়ে, সো ইয়াতে তোমালোকক দিয়া আছে মোক্ষ মানে কি, বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি, আৰু গ নম্বৰ দিয়া আছে দেশেই ভগৱান কবিতা পুথিখনৰ কবিজনৰ নাম কি। তাৰপিছত তোমালোকক ফিৰ 2 মাৰ্কৰ কোশ্চেন 3টা দিয়া আছে। তো ক কি দিয়া আছে, আৰ্য শিক্ষাৰ মানুহৰ পুৰুষাৰ্থ কি কি ভাগত ভাগ কৰিছিল। খ দিয়া আছে অষ্টাধ্যায়িনী কি, ইয়াৰ প্ৰণেতা কোন। গ নম্বৰ দিয়া আছে উদন্তপুৰী বিশ্ববিদ্যালয় কি সম্পদ কোনে ধ্বংস কৰিছিল। তো ইয়াতে তোমালোকক 6 মাৰ্ক দিয়া আছে, এটাতে 2 মাৰ্ক কৈ। 17 নম্বৰত তোমালোকক উত্তৰ দিব গৈছে। তো ক নম্বৰটো কি দিয়া আছে, যুগৰ ভূহুব কি। খ দিয়া আছে তুমি কি, আৰু গ দিয়া আছে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি। তাৰপিছত 18 নম্বৰ তোমালোকৰ এটা কি দিয়া আছে, আৰু ইয়াতে কৈছে অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিব গৈছে, য'ত তোমালোকৰ 3 মাৰ্ক দিয়া আছে। তাৰপিছত তোমালোকৰ 19 নম্বৰত দিয়া আছে ধৈৰ্য আৰু ধৰবাই কবিতাৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে, এইটো তোমালোকক লিখিব গৈছে, ইয়াতে দিয়া আছে তোমালোকৰ 3 মাৰ্ক। তাৰপিছত তোমালোকক ইয়াতে আধুনিক ৰূপ লিখিব গৈছে, যিকোনো তোমালোকক সবে লিখিব, যিকোনো 3টা লিখিব গৈছে ইয়াৰ পৰা তোমালোকক। তাৰপিছত বিপৰীত শব্দ দিয়া আছে, ইয়াত তোমাৰ 2টা লিখিব গৈছে। তাৰপিছত তোমালোকক কি দিয়া আছে, হক আৰু চন উপসৰ্গ ব্যৱহাৰ কৰি তোমালোকক বাক্য সজাব গৈছে, আৰু ইয়াত তোমালোকৰ 2 মাৰ্ক দিয়া আছে। সো এইখিনি আছিল কামৰূপ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ এছামিছৰ কোশ্চেন পেপাৰখন। আশা ৰাখিছোঁ আজি এই কোশ্চেন পেপাৰখনত যিবোৰ কোশ্চেন আহিছে তোমালোকে প্ৰেক্টিছ কৰি যাবা, আৰু এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব পাৰে, লগতে ফাইনেল এক্সামতো আহিব পাৰে। আশা ৰাখিছোঁ ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিবা, আৰু চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও গম পায়। আৰু ইয়াৰ পিডিএফটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা, আৰু আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হৈ ল'বা। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ' চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।